তো গাইজ গুড মৰ্ণিং। তো সকলোকে ৰঙালী বিহুৰ বহুত বেছি শুভেচ্ছা জনালো আৰু লগতে আজি হৈছে গৰু বিহুৰ বহুত বেছি শুভেচ্ছা জনালো। এতিয়া আমাৰতো আৰু গৰু চৰু নাই, তো কি কৰিম, কাক ধুৱাম। তো এইপিনে আমাৰ দুটা ছাগলী আছে, তো অকমান দেৰিকে এই ছাগলী কেইটাকে ধুৱাব লাগিব। কিন্তু আমাৰ হে গৰু নাই, কিন্তু আমাৰ মাজু দেউতাহঁতৰ গৰু আছে ৰ'ব। তো সিহঁতৰ গৰুকেইটাকে ধুৱাই লৈ হ'ব অলপ। সেইটো যে ঘৰত দেখা পাইছে গৰুকেইটা সেইফালে, তো সেইকেইটা হৈছে আমাৰ মাজু দেউতাহঁতৰ গৰু, আৰু এইটো হৈছে আমাৰ মাজু দেউতাহঁতৰ গৰু চানা। আপি চানা এইটো জানবি। অ' মা গুড মৰ্ণিং। কি পানী আনছি? ক'ৰ পাই? কুঁৱাৰ পাই ধুৱাব নেকি? হৈছে দে আৰু কুঁৱাই দি ধুৱাব বোলে। মানে ইয়াতে মানে ওচৰতে আমাৰ নদী নাই, আগে পিছে মানে এইটো ডং যে আছে ইয়াতে পুৰা পানী ভৰ্তি হৈ থাকে, তো ইয়াতে ধুৱা যায়। কিন্তু এইবাৰ মানে পানী নাই, ইমান বৰষুণ গ'ল কিন্তু পানীয়ে নহ'ল। এইফালে মাহ হালধি পুৰা লগাই দিছে একদম ধুনীয়াকৈ। এইফালে গৰু বহুত কেইটা গৰু আছে, 1 2 3 4 5 6 7 8, ইয়াতে আছে 9টা গৰু। আৰু এইপিনে আছে 1 2 3 4 5টা, ইয়াতে 5টা গৰু, 9 পাছে হৈ গ'ল 14টা। আৰু এইফালে আছে এইকেইটা আৰু 14 3 17টা। তো একেটা গৰু অলপমান বেলেগ ধৰণৰ, ইহঁতক অলপ বেলেগকে ধুৱাব লাগিব। তো এইপিনে আমাৰ মাজী বিটি, তো এনেকে গা ধুৱাবি নেকি তই পানী আনি তো কুঁৱাৰ পৰা এনেকুৱাকৈ পানী আনি গা ধুৱাব বোলে। মানে আমাৰ ওচৰত নদী নাই না, তো অকণমান অসুবিধা হৈছে। যোৱা বছৰ আগৰ বছৰ এই ডংটোত আমাৰ বহুত পানী আছিল, তো ডাইৰেক্ট গৰুবিলাক নমাই দিছিল, বঢ়িয়াকৈ গা ধুৱা ভাল হৈছিল ন যদি। এইবাৰ অলপমান অসুবিধা হৈ আছে আৰু। অ'কে হ'ব দে, আৰু নিয়মটো কৰিলি হ'লে এনেও বৰষুণত ধুয়ে আছে কেইটা দিন। বাছ দি ভালকে ধুই দিয়ে, স্কুলো নাযায়, গাঁও নোধোৱে, বদমাছ। যিমানে এনেকুৱাকৈ গা নোধোৱা কিয়, নদীত গা ধোৱা নিচিনা কেতিয়াও হ'ব নোৱাৰে। নদীত ডাইৰেক্ট নামাই দিয়ক, বঢ়িয়াকৈ নদীৰ পানীত ডুবি যাব, ধুনীয়াকৈ ধুৱাই দিয়ক, সেইটো মজাটোৱে বেলেগ। কিন্তু আৰু নাথাকিলেতো আৰু উপায় নাই, এনেকুৱাকে হ'লেও কৰিব লাগিব। ক'ত যা দাদা, ক'ত কি বাৰ বাজা চজনা ক'ত? মাজে ভিতৰত ইফালে গৰু ধোৱা হওক, ময়ো আহো অকণমান। চজনা পাৰবা যায় বোলে আমাৰ বছে। তই দেখোন বডি চডি দেখাই দিছা ঐ। হা চাওঁ একবাৰ মাচুলটো দেখাই দিছিল দে থৈছ। আৰু সেইখন হাতৰ চাওঁ। বাহ কি মাচুল আৰু পেটুলটো। আৰু আজি এই হাতীডালেৰে বহুত কামত আহিব। আজি গৰু বিহু গমে পাই, আমাৰ ইয়াতে মানে কি গৰু বিহুৰ দিনা আমৰলি টোপ খায়। তো আমাৰ অসমীয়া মানুহখিনি প্ৰায় নাখায় বাৰু, কিন্তু ট্ৰাইবেলখিনিতো খায়। আমি যিহেতুকে ট্ৰাইবেলৰ লগতে চলা ফুৰা কৰোঁ বেছিভাগ, মই বিশেষকৈ। তো মোক মাতি আছে, তো অকণমান পিছত এইফালে গৰু চৰু ভেজালখিনি শেষ হওক, ছজনা পাৰি লওঁ, তাৰপিছত আমৰলি পোক বিচাৰি যাম। তাৰপিছত আজি বম তামাম খানা হ'ব। মই খাইছোঁ নেকি আজি, খাবি? তো আমাৰ ই বাৰু খাই পোৱা নাই এইবিলাক, ঘিন কৰে, ই নাখায়। আমাৰ ঘৰত কোনে নাখায়, মাত্ৰ 1 নম্বৰ এই অধমে খাওঁ মাত্ৰ। মুঠৰ ওপৰত মোৰ আগত যি আহিব চব চাফা হৈ যাব, একদম চাফা। আৰু এইপিনে এইডালে হৈ গ'ল ছজনা, এইফালে আমাৰ দাদাই লগাই দিলে হাকটি। তো এয়া হৈছে চজিনা। তো আপোনালোকৰ পিনে কিমান দাম চলি আছে বৰ্তমান কমেণ্ট কৰি জনাবচোন। তো আৰু আমাৰ এইপিনে কিমান দাম চলি আছে নাজানো, কিন্তু আপুনি যদি এনেকৈ এবাৰ ওলাই আহে হাকটি এডাল লৈ ওচৰৰ মানুহৰ ঘৰত, আপোনাৰ ঘৰত যদি নাই, তেতিয়াহ'লে বিনা পইচাত কেইডালমান লৈ যাব পাৰিব, আৰু এইটো গেৰাণ্টি। সেইকাৰণেতো কয় গাঁৱেই, টাউনেই, গাঁৱৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে। তো পাৰিলো প্ৰায় মোটামুটি আমাৰ 1.5 কিলো 2 কিলো মান হ'ব। এটা ডাঙৰ হৈছে ন, তো 2 কিলো 1.5 কিলো মানৰ ভিতৰত হ'ব। তো আৰু আহিলো এইপিনে আমাৰ দুটা ছাগলী আছিলে, তো ছাগলী দুটাকো ধুনীয়াকৈ ধুৱাই দিলোঁ, অকণমান মাহ হালধি লগাই কিনে চেম্পু মাৰি দিছোঁ, আৰু ইমান ধুনীয়াকৈ পাতি দিছে চাওকচোন গা চা একদম। ইহঁতে ভাবিছে আজি কি কৰি আছে, আমাক ইমান দিনৰ মূৰত গা চা ধুৱাই দিছে। ইহঁতৰ গানকেইটা এতিয়া মাৰিব যাওঁ, এনেকুৱা ধৰণত হ'ব। তো লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মায়ে সৰু বাপে সৰু, তই হবি বৰ ছাগাল। ইহঁতে কাৰণ ছাগাল না, তো ছাগাল হ'ব লাগিব। তো আৰু এতিয়া আমি ধুনীয়াকৈ গা পা ধুওঁ, লগতে এইপিনে পকি থকা এটা কল খাই লওঁ, কাৰণ এতিয়া আমি পাৰিব গৈ আছো একদম পুৰা আমৰলি পোক, আৰু আজি আমৰলি পৰুৱা হ'ব। তো আৰু এতিয়া বোলক চকলৈকে গৈ থাকো, আৰু আমাৰ চিকাৰটো ক'ৰ পৰা কেনেকে আৰম্ভ কৰোঁ যাই কিনে চাওঁ। আৰু লগৰ কেইজনো ৰখি আছে, তো ইহঁতকৰ লগত লওঁ, অকলে কৰা বস্তু নহয়। আৰু আজি চকত বেছি মানুহ নাই, খালী হৈ আছে, যিহেতুকে গৰু বিহু, চবেই মানে বিহুতে ব্যস্ত, গৰু গা ধোৱাত ব্যস্ত চবেই। তো গাইছ আহি আছিলো, অকণমান ৰখি দিলো, এইফালে আমাৰ কুলেন্দাক দেখা পাই কিনে ই বোলে আমৰলি পৰুৱা আনলিয়ে তই খাব লাগিব, মই অলপ গম পাইছ নাই? হ'ব আৰু তো ইয়া চাওক আমৰলি পৰুৱাৰ টোপ এইফালে লৈ আহিলেই। তো আমাৰ চলিকেইটাৰ এতিয়ালৈকে খবৰে নাই ক'ত আছে কোনে, আমি পাৰবা লাগে। তো ইহঁতে লৈ আহিলে মোটামুটি হ'ব, আধা কেজি হ'ব, আৰামছে হ'ব। কুলেন্দা তে যদি আমাৰ কামটো নহয় লগকেইটা আহি, তো তাতে আহি কিনে যোগদান কৰিম, হ'ব? কিমান সময়? আধা ঘণ্টা ন? অ'কে ঠিক আছে বাৰু, দে হ'ব বাৰু। মানে কি হৈছে, আমাৰ লগকেইটাৰ গেৰাণ্টি নোহোৱা হৈছে, গোটেইকেইটা কয় ক'ত লুকাই আছে হিচাপ নাই। চাওকচোন মই ঘূৰি আছো সেইবোৰৰ পৰা, কাকো দেখা দেখি নাই এতিয়ালৈকে। ফাল্টু
কি কি হ'ব হা কি হ'ল এই ই এটা 1 নম্বৰ সদস্য এইটো আমাৰ টিকলি তো ই যোৱাকালিয়ে কৈছিল পৱন দা আহিবি এই চাওক এনেকে আকলা ঘূৰি আছে তো ইয়াক উঠাই লওঁ লগত মানে চাওক বেলেগৰ তাতে যাই কিনে খাব পাৰি কিন্তু নিজে পাৰি কিনে যেতিয়া খাব সেইটো নিচিনা জুতি কেতিয়াও হ'ব নোৱাৰে আপুনি কেইটামানেই পাওক কামৰ চামৰ খাই পাৰা জুতিটো অলপ বেলেগ নে কি অ মন্টু দা তই দেৰি কৰিলি দেখোন দীঘলতি লৈছা মাখিয়তি কৈ পাওঁ নাই দে আৰু উপায় নাই এনেকে হ'লে চলো আৰু তই ক'ত যাবি নদীত যে যা নদীতে যা আৰু যা ন একবাৰ তোক দেখাই দিলো দেই আৰু ৰাইজে গম পাক আমাৰ মন্টু দাই গৰু ধুৱাব বুলি এই ৰূপ দে এই পল্লৱ তই ইহঁতে যাই আছে গৰু গা ধুৱাব আমাৰ বা ধোৱা হ'লে আৰু এইপিনে আমাৰ খন আহি গ'ল তো আমি তিনিটাই হৈ যাব আজি আমি তিনিটাই পাৰিম তই ৰাৱত পৰা না পৱন দা খন পৰা হৈ বস্তু খাৱা তো তাকেইতো ভাই মই কিহত পৰো সেইটোৱে নাজানো ৰ'ব কি নাখাওঁ মই ভাই হা মাত্ৰ মোৰ নাকটো আৰু চকুকেইটা অসমীয়া নিচিনা বাকী মন প্ৰাণ গোটেই একদম ট্ৰাইবেল হৈ গৈছে গোটেই তো আহি পালো আমাৰ চুবুৰী আৰু এইপিনে আমাৰ বীৰেশ্বৰ খুৰাহঁতৰ ঘৰত সোমাই যাওঁ ৰ'ব মানে সেইদিনা যে তুলনি বিয়াৰ যে মই ভিডিঅ' বনাইছিলো তো এইটো হৈছে আমাৰ বীৰেশ্বৰ খুৰাহঁতৰ ঘৰ আৰু ইয়াতে বোলে আছে এই মানুহ কি খবৰ বিয়া খেদোৱাৰ পিছৰে পৰা খবৰ নাই মানুহৰ যেতিয়া বিয়া যোৱা নাছিল ধন ভিডিঅ' বনো অমুক তমুক এতিয়া মানুহৰ খবৰে নাই এই হেৰি জামলি বিপৰা পাৰবা লাগিছিল আছে বোলে কোনে নিবা আহিব এখন পাৰো তই আমাক এনেকে ক ক'ত আছে আৰু মানুহ হলি এনেকুৱা হ'ব লাগে বায়াকক চিনি পায় কিন্তু আমাক চিনি নাপায় অ বাপৰে বাপ আহোম মানুহ দে হ'ব দে মাতি থৈ দিছে কি হ'ব আমিও তো চাই থৈছিলো এই আছিল এইখিনি দেখিছা মানুহৰ জোচ দে হ'ব দে তই বেলেগ দেখাই দিয়া আমাক এতিয়া তই বেলেগ দেখাই দিব লাগিব ক'ত এইফালে ন লগাই দিয়া তো এইফালে এখন আছে ৰ'ব এইখন দেখা পাইছেনে সেইখন তো এতিয়া আমাক এটা বস্তুৰ দৰকাৰ হ'ব সেইটো হৈছে পানী তো পানী লাগিব সেইপিনে খুৰি মাই খাবি নে নাই নাখা আৰু এইবিলাক বস্তু খাব লাগিলে অকণমান কষ্ট কৰিব লাগিব কষ্ট অবিহনে খোৱাটো মানে মুস্কিল তো এইবিলাক তো ইয়াতে পৰি গৈছে এইবিলাক টোপ চাওক এইবোৰ চব এইবিলাক পিপৰা হৈ গৈছে ধৰিব নোৱাৰি ভাই কেনে দিছি যাৱাৰ মনত আছে নাই কি যাই পাইছিলি ক'ত সোমাই গৈছিল যাওকা কটি চটি কামৰে চলি লাল কৰি দিছিল মাল আছিল চব ধ্বংস চব টোপ মহা পৰিল ডিমবিলাক প্ৰায় পৰিয়ে গ'ল এইবিলাক দেখা পাইছেনে তো এইপিনে আমি দুখন পাৰিলো আৰু এইপিনে এখন আছে ৰ'ব এইফালে যে দেখা পাইছে তো সেইখন তো বলক তো এইডালত কাম নহ'ল তো গোটেই বাঁহখন ভাঙি গ'ল তো সেই গাছডালত আছে সেইদিনা আমি চাই থৈ দিছিলোঁ এইখন খাৱা হান হৈছে চেল্লো বাপৰে কামেছি ভাই কামেছি তো প্ৰকাণ্ড বাঁহ দুখন আছে এই ডাঙৰ মালডাল কাটি দি হয় ডাল লেপা মাৰ খা অলপমান কিবা হ'লে ভাঙি পৰে থমকা দে উৰম আস্তে বাস তো এইফালে এইখন পাৰিলো ভাঙিয়ে গ'ল পৰি কিনে ভাঙিয়ে যায় প্ৰায় আছে আছে মাল আছে মানুহে লাড্ডু ফুটা জাকৰা ডুবাই দি ভালকে ডুবাই দি আৰু এইবোৰ চাওক এনেকুৱা তো বাপৰে বাপ হাত ভৰ্তি গৈছে লাগি থাও নেকি খুদা খাই আছে ভাই চিনে অৱস্থা জামলে পিপৰা পাৰা খাম হৈ যায় হয় ক'ত সোমাই হিচাপ নাই এই সোমানে জাগাত এই বুঢ়া বেয়া ওজন আছে
একফালে আহিছি বহুত আছে বেয়া খাবাকে বসি আছে না হ্যাঁ এ ভাই ও ভর্তি হয়েছে টিকলি জাঙ্গা মারা নাই ও মাই গড হে ভাই বেয়া ডুবাছে ভাই দেখছি না বেয়া চাওক এনেকুৱা বাহা পালে আর নালাগে আর এই মহা পৰিয়ে গ'ল চা আৰু অলপ লাগি আছে এইপিনে আছে না মাল আছে নাই আছে এ ভাই শেষ কিনে দিছি কিনে আৰু এইপিনে পিঁপৰা চাওক এই পিঁপৰাখিনি যদি মোক কামোৰে শেষ বৰবাদ তো হৈ গ'ল আমাৰ প্ৰায় হৈছে আৰু এখন লাষ্ট পাৰিম আৰু আমাৰ ইয়াতে বহুত আছে তো যিমানে গাছ দেখা পাওঁ প্ৰত্যেক ডালতে মানে প্ৰায় বাহা আছে তো এইফালে এখন বম ডাঙৰ দেখা পাইছেনে এইখন তো এইখন পাৰিম লাষ্ট তাৰপিছত আৰু শেষ আৰু এতিয়া এটা মোক ভিডিঅ'টোত কমেণ্ট লাগে কোনে কোনে এই আমৰলিৰ টোপ খালে এই বিহুত কমেণ্ট কৰক আৰু ছোৱালী কেইজনীৰ কাৰণে এটা বস্তু আছে স্পেচিয়েল দেখাই আছোঁ এইকেইটা দেখা পাইছেনে এয়া আম দেখা পাই লোভ লাগিছে নেকি হা তো আহিব খাবৰ কাৰণে তো হাতীডাল অকণমান খাটা হৈছিলে তো জইন দি আছোঁ আমি আৰু এইখন যিহেতুকে পাৰিব লাগিব লাষ্ট আৰু আমাৰ ওচৰে পাজৰে যদি এতিয়াও কোনো খোৱা নাই আমৰলিৰ টোপ যদি আপোনালোকৰ তাতে নাই খাব বিচাৰি আছে তো আহি যাওক আমাৰ ইয়াত এভেইলেবল আছে মই দেখাই দিম জেগাবিলাক হে ভাই আইস আন বাল্টিং আন বাপরে জিম হে সব পরিশেষ ঠানা কাট আন কি নেই কি ভাজ চলছি আৰু আপোনালোকে জাগাখিনি পাৰাৰ পিছত খোজ দি থাকিব নোৱাৰে বেয়া কামোৰে চিকাৰটো বাৰু আমাৰ হৈ গ'ল পাৰা খতম কিন্তু আমি ইয়াতে ধুনীয়াকৈ চাফা কৰি লৈ যাব লাগিব কিছু নহ'লে ঘৰত যায় গোটেই পিপৰা হৈ যাব তো দেখিছেনে কিমান ওলাইছে মাল কিন্তু ফোন মাল আছে না আজি অভাৰ আছে আৰু মানুহ বেছি নাই এইটো ভাল হৈছে ভাই 1 2 আৰু মই 3 জন তো আমাৰ চিকাৰ কমপ্লিট তো এতিয়া একদম লাষ্ট ফাইনেল চাফাটো কৰিব লাগে চালঙিত লৈ কিনে তো আৰু এইপিনে খুৰী মাই চাব আহিছে আমাৰ তো আমি ইমানখিনি পালোঁ এতিয়ালৈকে আৰু এতিয়া গাড়ীত উঠাই লৈ যাওঁ আমাৰ তাতে চাফা কৰিম ধুনীয়াকৈ দেই ভাই উঠাই দি খুচি নিব লাগিব অ'কে যাব দে তো আহি পালোঁ এইটো নামাই লওঁ এতিয়া আমাৰ ফাইনেলি চাফা অভিযান আৰম্ভ তো এইপিনে চালনি ৰেডি কৰি ল'লোঁ আৰু এইপিনে এইবিলাক টোপবিলাক লাহে লাহে চাফা কৰিব লাগিব তো চালঙিখন অলপমান পাতল হৈছে সৰুবিলাক ওলাই যাই থাকিব এইবিলাক ওলাই ডাঙৰো ওলাই গৈছে আৰু চাফা কৰাৰো স্কিল লাগিব যোনে যোনে এইটো বস্তু কৰিব নোৱাৰে চাফা কৰিব লাগিলে এক্সপিৰিয়েঞ্চ লাগিব ইহঁতৰ মোটামুটি কেইবছৰৰ এক্সপিৰিয়েঞ্চ আছে তহঁতৰ 15-20 ইহঁতৰ জন্মৰ পৰা এক্সপিৰিয়েঞ্চ আছে এইবিলাক হা তোমাৰ কিহত আছে তো ফাইনেলি আমি পাই গ'লোঁ মোটামুটি কিমানমান হ'ব লাগে ভাই 1 কেজিৰ বেছি হ'ব 1 কেজিৰ বেছি হ'ব মোটামুটি ধৰক 1.5 কেজি মান হৈ যাব তো ইয়া চাওক তো আৰু এতিয়া আমাৰ খানাটো হ'ব খানাটো ক'ত হ'ব তহঁততে নেকি ব'ল তহঁতৰ গাঁৱতে কৰি দিম কামটো আৰু আহি পালোঁ আমাৰ ওচৰৰে মানে এইফালে আমাৰ লুকু কাকাহঁতৰ ঘৰত কি খবৰ তামোল পুলি কি বেচপা নেকি কিনি আনছা অ'কে তো এইপিনে আমাৰ টিকলি কি খাই আছা মুনু কুঁহিয়াৰ হা তো ইয়া আমাৰ খান ভাই ইয়াতে বনাই আছে হ'ল না নাই হ'লেই আৰু ন তো ইয়াতে ধুনীয়াকৈ বনাই আছে আৰু ইয়াত চাব পাৰে ৱাও তো আৰু এইপিনে আমাৰ ৰেডি তো এয়া আহি গ'ল প্লেটত খোৱা মানুহ বেছি নাই এইফালে আহি গ'ল সোণ এইফালে লুকুকা আৰু এইফালে আমাৰ পংকজো আহি গ'ল আৰু এয়া ৰাতিপুৱাই পাৰিছিলে তই নিজে পাৰিছিলি এইখিনি পাইছা আৰু তো আৰু এইপিনে আছে বোলে মুঠৰ ওপৰত প্ৰত্যেকৰ ঘৰে ঘৰে যদি আপুনি এইফালে আহে পাবই আৰু আজি এই দিনটোত একবাৰ খাই চাওঁ ৰ'ব আৰু এয়া হৈ গ'ল আমৰলি পৰুৱা এয়া কেনাই মজা
দে দিয়ক খাওঁ এতিয়া বাই বাই লগ পাই আছোঁ নেক্সট ভিডিঅ'ত আৰু নেক্সট ভিডিঅ'টোত একদম চৰাক পূজা দেখাম আপোনালোকক অদ্ভুত ধৰণৰ এখন পূজা আগত মোৰ যোৱা বছৰ দেখা পাইছে বেংগলী সম্প্ৰদায়ৰ পূজা এইখন মানে অলপ ডেঞ্জাৰ আৰু বৰকি চৰকি বিচাৰি দিব দা কাটি দিব জুই জ্বলি দিব বেলেগ আৰু মানে ডেঞ্জাৰ দিয়ক বাই বাই